আসাম ষ্টেট ইলেকশ্যন কমিশ্যন গতিকে বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যন টিকে আসাম চেনেললৈ। আসাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিহেতু নটিচ আহিছিল 1 এপ্ৰিল তাৰিখে আৰু বিভিন্ন ডিষ্ট্ৰিক্টলৈকে এই নটিচখন ফৰৱাৰ্ড কৰা হৈছে। ইয়াতে আপোনালোকে দেখিছে বিভিন্ন ডিষ্ট্ৰিক্টৰ নাম, লগতে ডিষ্ট্ৰিক্টসমূহৰো নাম, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিলাসীপাৰা এনেকুৱা বিভিন্ন আছে। ইয়াতে মেইন কাৰণটো হ'ল যে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আৰ্ণ লিভ হওক, কেজুৱেল লিভ হওক, আমাৰ মানে এই গোটেইবোৰ কি কৰা হৈছে, মানে এইবিলাক ষ্টপ কৰিব লাগিব। এইবিলাক এতিয়া আৰু আৰ্ণ লিভ ল'ব নোৱাৰে, কেজুৱেল লিভো ল'ব নোৱাৰে। আৰু মানে স্পেচিয়েলি আমাৰ ডিচি অফিচত যিবিলাক কৰ্মচাৰী আছে, লগতে আমাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰা যিমানবোৰ কৰ্মচাৰী আছে, এতিয়া তেওঁলোকে তাৰমানে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এব আই এম ডাইৰেক্টেড টু ৰিকুৱেষ্ট ইউ নট টু প্ৰচিড অন লিভ ফ্ৰম টুডে, মানে 1 তাৰিখৰ পৰাই, এপ্ৰিলৰ 1 তাৰিখৰ পৰাই মানে পঞ্চায়ত ইলেকশ্যন শেষ নোহোৱালৈকে কোনো ধৰণৰ আৰ্জিত ছুটি তেওঁলোকে নাপাব। আৰু এইটো ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা এই নটিচখন আহিছে। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক চেনেলটো। কিবা আপডেট আহিলে মই আপোনালোকক জনাই দিম বাৰু। আজিৰ ভিডিঅ'টো